খবৰ যি বিত্তমন্ত্ৰী যন্ত্ৰমূল্য বাজেটৰ বিভাগীয় আবণ্টন কৰিছে। কৃষিখণ্ডৰ বিকাশৰ বাবে কৃষি বিভাগলৈ ১,৭৭৯ কোটিৰ প্ৰস্তাৱ কৰিছে আৰু লগতে পশুপালন পশু চিকিৎসা বিভাগৰ বাবে ৭৩১ কোটিৰ প্ৰস্তাৱ, সমবায় খণ্ডৰ শক্তিশালীকৰণৰ বাবে বিভাগলৈ ১৭২ কোটিৰ প্ৰস্তাৱ, পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন বিভাগলৈ ৯৭০ কোটি, আবকাৰী বিভাগলৈ ৭৮ কোটি টকাৰ প্ৰস্তাৱ বাজেটত খাদ্য ৰাজহুৱা বিতৰণ বিভাগলৈ ৯৯৪ কোটিৰ প্ৰস্তাৱ, মীন বিভাগৰ উন্নয়নৰ বাবে ১৪৪ কোটিৰ আবণ্টন প্ৰস্তাৱ, সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰকল্পৰ বাবে ১,১৮০ কোটি, হস্ততাঁত ৰেচম বস্ত্ৰ বিভাগৰ বাবে ২৭৪ কোটিৰ প্ৰস্তাৱ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বাবে ৪,৬৩৫ কোটি টকাৰ আবণ্টন কৰিছে। এই বাজেটত বিত্তমন্ত্ৰী যন্ত্ৰমূল্যৰ বাজেটত বিভাগীয় আবণ্টন উচ্চ শিক্ষা বিভাগৰ বাবে ৩,৭৯৮ কোটি টকা ধাৰ্য কৰিছে। বাজেটত পাৰ্বত্য এলেকাত উন্নয়ন বিভাগৰ বাবে ২,৫৭৫ কোটি টকা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ বাবে ৭,৮৩৫ কোটি টকা, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বাবে ৪,৪১৩ কোটি টকা, তথ্য আৰু জনসংযোগ বিভাগৰ বাবে ১৭২ কোটি টকা, উদ্ভাৱন আৰু ষ্টাৰ্ট আপ বিভাগৰ বাবে ৭০০ কোটি ধাৰ্য, উদ্যোগ বাণিজ্য বিভাগৰ বাবে ১,৫৫৭ কোটি ধাৰ্য, জলসিঞ্চন বিভাগৰ বাবে ৯৫৪ কোটি ধাৰ্য বাজেটত, ন্যায়িক বিভাগৰ বাবে ৮৩২ কোটি ধাৰ্য বাজেটত, খনি আৰু খনিজ সম্পদ বিভাগৰ বাবে ২০ কোটি ধাৰ্য। চিকিৎসা, শিক্ষা, গৱেষণা বিভাগৰ বাবে ৩,৫৩৫ কোটি টকা, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ বাবে ৯,১৭১ কোটি টকা, শক্তি বিভাগৰ বাবে ২,৫৭৯ কোটি টকা ধাৰ্য, লোক নিৰ্মাণ পথ উন্নয়ন বিভাগৰ বাবে ১০,৩৯৯ কোটি টকা ধাৰ্য কৰিছে। লোক নিৰ্মাণ গৃহ বিভাগৰ বাবে ২,৪১৬ কোটি টকা ধাৰ্য, লোক নিৰ্মাণ স্বাস্থ্য শিক্ষা বিভাগৰ বাবে ৯৭৪ কোটি টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে ২,৯৮২ কোটি টকা, ৰাজহুৱা দুৰ্যোগ প্ৰশমন বিভাগৰ বাবে ৩,৮৩১ কোটি টকা, বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ বাবে ৯৭ কোটি আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাবে ১৮,৮৬৯ কোটি টকা ধাৰ্য কৰিছে। এই বাজেটত দক্ষতা নিযোগ উদ্যমিতা বিকাশৰ বাবে ৪,০৯৬ কোটি টকা ধাৰ্য কৰিছে। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বাবে ২০২ কোটি টকা, ভূমি সংৰক্ষণ বিভাগৰ বাবে ১৫২ কোটি টকা ধাৰ্য কৰিছে। সামাজিক ন্যায় সবলীকৰণ বিভাগৰ বাবে ৪৮৯ কোটি টকা, পৰিবহণ বিভাগৰ বাবে ৪৭৮ কোটি টকা ধাৰ্য বাজেটত, জনজাতীয় পৰিক্ৰমা ভৈয়াম বিভাগৰ বাবে ৮০৮ কোটি টকা, জলসম্পদ বিভাগৰ জীৱন জীৱিকাৰ বাবে ১,৬৭০ কোটি টকা, বড়োলেণ্ড কল্যাণ বিভাগৰ বাবে ৪,০২৮ কোটি টকা ধাৰ্য, সংখ্যালঘু কল্যাণ উন্নয়ন বিভাগৰ বাবে ৭৮ কোটি টকা আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বাবে ৩,৮০০ কোটি টকা বাজেটত আবণ্টন কৰিছে।